সমাগত পঞ্চায়ত নিৰ্বাচন শাসক বিৰোধীসকলৰ মাজত চলিছে কুচকাৱাজ প্ৰায় ৩০,০০০ ৰাইজৰ সন্মুখত উপস্থিত হৈ প্ৰথম পৰ্যায়ৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়ে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগুৰ সৈতে মিত্ৰজোঁটৰ সকলো নেতাকৰ্মী এই পঞ্চায়ত নিৰ্বাচনটোৰ এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম মিটিং তো এখন সফল কৰিবৰ কাৰণে ধেমাজি জিলাৰ বিজেপি দল অসম গণ পৰিষদ দল গণশক্তি দল আমাৰ UBPO আৰু আমাৰ দুইজন বিধায়ক আমি যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ আমাৰ প্ৰাৰ্থীসকলেও ইয়াত জনসাধাৰণক লৈ আহিছে আৰু আমাৰ কৰ্মীসকলেও আনিছে তো মই ভাবোঁ এই মিটিংখন নিশ্চিতভাৱে সফল হ'ব আৰু যোৱা 5 বছৰৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত বহুতখিনি কাম হৈছে সেই কথাবিলাককো ক'ব আৰু আগন্তুক দিনৰ পৰিকল্পনাখিনিৰ বিষয়ে ক'ব যাতে পঞ্চায়তৰ নিৰ্বাচনতো এই বিষয়বিলাকে ক্ৰিয়া কৰে তো তাৰ কাৰণে আজি বিশেষভাৱে উদ্যোগ লোৱা হৈছে ভালেই হ'ব এতিয়ালৈকেতো কোনো বেয়া দেখা নাই ৰাইজৰ সমৰ্থন ভালেই দেখিছোঁ আৰু আমাৰ বিভিন্ন দলীয় সভা বিধায়কসকলৰ সভা আমাৰ ৰণোজ পেগু ডাঙৰীয়াৰ সভা সমিতিবিলাকত ৰাইজৰ ক্ৰাউডটো যথেষ্ট ভাল দেখিছোঁ আৰু আগতে ইমান বেছি ক্ৰাউড আমি দেখা নাছিলোঁ এইবাৰ ক্ৰাউডটো বহুত বেছি দেখিছোঁ আমিও লাহে লাহে মিটিং আৰম্ভ কৰিম বিশেষকৈ মই লখিমপুৰ লোকসভাতে চাব লাগে কিন্তু ইয়াৰ জিলাখনৰ মই দেখিছোঁ যে মিটিংবিলাকত ৰাইজৰ সমৰ্থন মই ভাল দেখিছোঁ জুনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ ৰিপৰ্ট এনি ফাৰো 24